নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই দীপু বৰাই আজি আপোনালোকক এই নতুন যি জব আহিছে আকৌ নতুন চৰকাৰী চাকৰি মুকলি হ'ল, য'ত আপোনালোকৰ 2236টা নতুন পদৰ বাবে আপোনালোকৰ নটিফিকেশ্যন মুকলি কৰি দিছে। এইকেইটা কেনেকুৱা ধৰণৰ পোষ্ট হয়, ইয়াৰ বাবে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, কি কি অৰ্হতা বিচাৰিছে, সবিশেষ আজি আমি ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিয়াত সহায় কৰে, এইখিনিয়ে আশা। বলক আজি আমি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ONGCৰ ফালৰ পৰা আহিছে আজিৰ নটিফিকেশ্যনছৰ, য'ত 2236টা এপ্ৰেণ্টিছ ভেকেঞ্চিৰ কাৰণে পদ মুকলি কৰি দিছে। ইয়াৰ আপোনালোকৰ লাষ্ট ডেট 25/10/2024লৈকে থাকিব। অইল ইণ্ডিয়া নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। ইয়াত আপোনালোকৰ এইকেইটা এটা এপ্ৰেণ্টিছৰ পোষ্ট হয়, যিকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত 12 মাহৰ ট্ৰেড মেনশ্যন আছে, যিকেইটাৰ ভিতৰত মই ক'ম ট্ৰেডকেইটা। সেই ট্ৰেডকেইটাৰ ওপৰত আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি হয়। ইয়াত যিসকলে এপ্লাই কৰিব পাৰিব, ইয়াত গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব, ট্ৰেড থকাসকলে পাৰিব আৰু ডিপ্ল'মাসকলে পাৰিব। গতিকে তেওঁলোকৰ গ্ৰেজুৱেট যিসকলে পাছ কৰিছে তেওঁলোকৰ 9000 চেলেৰি হ'ব, আৰু ট্ৰেড যিসকলে যিকোনো ট্ৰেড আছে তেওঁলোকৰ 7000ৰ পৰা 8050 ৰুপিছলৈকে তেওঁলোকৰ পে'মেণ্ট হ'ব। ডিপ্ল'মা এপ্ৰিয়েণ্ট যিসকল আছে তেওঁলোকৰ 8050 ৰুপিজ পে'মেণ্ট কৰিব বা তেওঁলোকৰ দৰমহা হ'ব। ইয়াত আপোনালোকৰ ছেক্টৰসমূহ দিয়া আছে, কোন কোন ছেক্টৰ। আমাৰ বিশেষকৈ অসমৰ কাৰণে যিকেইটা ৱৰ্ক চেণ্টাৰ আছে সেইকেইটা আছে যোৰহাটত 140টা ছিট আছে, শিলচৰত 71টা আছে, নাজিৰা এণ্ড শিৱসাগৰত আপোনালোকৰ 372টা আছে। টোটেল 593টা আমাৰ অসমৰ বাবে আছে। ইয়াত আপোনালোকৰ কেণ্ডিডেটসকলে 18 পৰা 24 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBC সকলে 3 বছৰ পাব, PWBD কেণ্ডিডেটসকলে 10 বছৰ পাব, PWD OBC এনচিএল সকলে 13 বছৰ পাব, PWD ST SC সকলে 15 বছৰ পাব। ইয়াত আপোনালোকৰ যিসকল লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 10 পাছ হোৱাসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে 12 পাছ কৰাসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ কাৰণে ITI বা কপা ট্ৰেড থকাসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। যিহেতুকে কপা ট্ৰেডটো বা ITI বহুতেই কৰে, আপোনালোকে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকলে চিভিলৰ পঢ়িছে তেওঁলোকে চিভিল ইঞ্জিনিয়াৰিং কৰা, তেওঁলোকে ITI কৰা সেইখিনি বা ডিপ্ল'মা কৰা তেওঁলোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰনিক মেকানিকেলৰ কাৰণে ITI ইলেক্ট্ৰনিক, আৰু ফিটাৰৰ কাৰণে ITI ইন ফিটাৰ, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। ফায়াৰ ছেফটি টেকনিচিয়ান, অইল এণ্ড গেছ ITI ৰেলিভেণ্ট ট্ৰেড হ'ব লাগিব, তেতিয়া পাৰিব। মেচিনিষ্টৰ কাৰণে আছে আপোনালোকৰ ITI মেচিনিষ্ট। তেনেদৰে আপোনালোকৰ পদসমূহ আছে, ষ্টেন'গ্ৰাফাৰ আছে ITI, আৰু ছুপাৰভাইজাৰ আছে, লেবৰেটৰী এছিষ্টেণ্ট আছে। ইয়াত আপোনালোকৰ BSc কেমেষ্ট্ৰি লাগে। একাউণ্ট এক্সিকিউটিভৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগে, গ্ৰেজুৱেট লাগে আপোনালোকৰ কমাৰ্চৰ পৰা। ষ্ট'ৰ কিপাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট লাগে, এক্সিকিউটিভৰ কাৰণে BBA ডিগ্ৰী থকা লাগে। এনেধৰণে আপোনালোকৰ পষ্টসমূহ আছে। ফায়াৰ ছেফটি যিসকল এক্সিকিউটিভ, তাত BTech বা BSc ফায়াৰ ছেফটি কৰাসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ চাইন্স এক্সিকিউটিভ গ্ৰেজুৱেট, ইলেক্ট্ৰনিক এক্সিকিউটিভ গ্ৰেজুৱেট, চিভিল এক্সিকিউটিভ গ্ৰেজুৱেট, ইলেক্ট্ৰনিক এক্সিকিউটিভ গ্ৰেজুৱেট আৰু ইনষ্ট্ৰুমেণ্ট এক্সিকিউটিভ গ্ৰেজুৱেট, মেকানিকেল এক্সিকিউটিভ গ্ৰেজুৱেট, এইসকল পদৰ বাবে এইকেইটা পদৰ বাবে আপোনালোকে গ্ৰেজুৱেট কৰাসকলে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ যিসকল টেলিকমিউনিকেশ্যন বা লগত জড়িত তেওঁলোকে ডিপ্ল'মা কৰাসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। চিভিল আছে আপোনাৰ লগত, ইলেক্ট্ৰিচিয়ান আছে, ইনষ্ট্ৰুমেণ্টেশ্যন আছে, এইবোৰত আপোনালোকে যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে এপ্লাই কেনেদৰে কৰিব, অফিচিয়েল ৰিক্ৰুইটমেণ্টৰ যিটো পৰ্টেল আছে সেইটোৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাতে আপোনালোকৰ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক থাকিব, আপোনালোকে তাতো জইন হৈ ল'ব। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে হোৱাটছআপ টেলিগ্ৰামত জইন হৈ ল'ব। তাতে আপোনালোকে এই নটিফিকেশ্যনটো এপ্লাই কৰা লিংকটো পাই যাব, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। যিটো আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব, অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব, পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলখিনি ছাবমিট কৰিব। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউটটো উলিয়াই ৰাখিব। ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ কথা মেনশ্যন কৰা নাই। আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 5 অক্টোবৰৰ পৰা হৈ গৈছে, লাষ্ট ডেট আপোনালোকৰ 25 অক্টোবৰলৈকে থাকিব। আৰু ডেট অফ ৰিজাল্ট বা চিলেকশ্যন যিটো প্ৰচিডিঅ'ত চিলেকশ্যন কৰিব সেইটো আপোনালোকৰ 15 নৱেম্বৰলৈকে থাকিব। ইয়াৰ ওপৰত যদি আপোনালোকক ডিটেইলছত ভিডিঅ' লাগে বা ডিটেইলছত ইয়াৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, আৰু নহ'লে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ পঢ়ি চাব পাৰে, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাত এবাৰ ভিজিট কৰিলে গোটেইখিনি ভালদৰে জানিব পাৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আপোনালোকে যাওঁতেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।